নিশ্চয় অফিচলৈ আহি থাকোঁতে হঠাৎ দেখা পালোঁ ৰাজভৱনৰ এখন চিঠি য'ত লিখা আছে 3টা বিভাগ ইতিমধ্যে মোক দিয়া হৈছে। মই বিশেষভাৱে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাইছোঁ আৰু নিশ্চয় কিছু সময়ৰ পিছত নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত যোগাযোগ কৰিম। যোগাযোগ কৰাৰ পিছত মই অফিচ ল'বৰ কাৰণে চেষ্টা কৰা হ'ব আৰু নিশ্চয় আপোনালোকে গম পাইছে TND টি ট্ৰাইবছ আদিবাসী লেবাৰ ৱেলফেয়াৰ 3টা ডিপাৰ্টমেণ্ট ইতিমধ্যে মোক দিয়া হৈছে। ময়ো ভাৰত চৰকাৰৰ লেবাৰ মিনিষ্টাৰ আছিলোঁ, সেইকাৰণে লেবাৰ বিষয়ে কিছু মই জানো, কাৰণ মই বিভিন্ন সময়ত যিসকল লেবাৰ মিনিষ্টাৰ আছিল তেওঁলোকৰ লগত যোগাযোগ ৰক্ষা কৰি কাম কৰি আছিলোঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াত। কিন্তু নতুন এটা ডিপাৰ্টমেণ্ট TND য'ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আণ্ডাৰত আছিল এই বিভাগটো, আৰু সেই বিভাগটো ইতিমধ্যে মোক দিয়া হৈছে। নিশ্চয় তাৰ ওপৰত অলপ ষ্টাডি কৰাৰ প্ৰয়োজন আছে আৰু নিশ্চয় আপোনালোকক বিভিন্ন সময়ত জনাই থাকিম TND ডিপাৰ্টমেণ্টৰ যোগেদি কেনেকৈ কাম হৈছে, আমি কি কৰিব লৈছোঁ। টি ট্ৰাইবছ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, টি ট্ৰাইবছ আৰু আদিবাসী ডিপাৰ্টমেণ্ট, এই 3টা ডিপাৰ্টমেণ্ট বিষয়ে ষ্টাডি কৰি বিভিন্ন বিষয়বিলাক আপোনালোকতো আলোচনা কৰা হ'ব। সমষ্টিবাসী ৰাইজক কি ক'ব, যিহেতু তেওঁলোকৰ বাবে আজি আপুনি হয়, নিশ্চয় মই দুলীয়াজানবাসী ৰাইজক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। তেওঁলোকে দুলীয়াজান ৰাইজে ভোট দিয়াৰ বাবে মই তাত জয়ী হ'লোঁ 10,500 এটা ভোটৰ ব্যৱধানত। জিকাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ টীমত মোক ৰাখিছে আৰু কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ হ'ল। আৰু আপোনালোকে নিশ্চয় জানে যে 5জন মন্ত্ৰীৰ শপত গ্ৰহণ হৈছিল। মুখ্যমন্ত্ৰীৰ পিছত শপত গ্ৰহণ যিটো হৈছিল সেইটো মোৰ হৈছিল। এইটো মোৰ কাৰণে এটা গৌৰৱৰ বিষয়। মই ভাৰত চৰকাৰৰ শপত গ্ৰহণ হৈছিলোঁ, কিন্তু অসমত মোৰ জন্মভূমি অসম আৰু এই অসমত এতিয়া কাম কৰিম কেবিনেট মন্ত্ৰী হিচাপে অসম চৰকাৰৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্ত্ৰীমণ্ডলত। সেইটো মোৰ কাৰণে বহুত ডাঙৰ এটা কথা। মই নিশ্চয় অসমবাসী তথা দুলীয়াজানবাসী ৰাইজৰ ওচৰত নিশ্চয় মোৰ দুৱাই সেৱা জনাইছোঁ। তেওঁলোকৰ আশীৰ্বাদ লৈ মই কাম কৰি যাম। ইয়াৰ পূৰ্বে আপুনি কেন্দ্ৰীয় মন্ত্ৰী হৈছিল, এইবাৰ ৰাজ্য মন্ত্ৰী প্ৰথমবাৰ, কেনেকুৱা সেই অনুভৱটো কেনেকুৱা? চাওক, মই MLA হিচাপে 3য়বাৰ, মই আগতো 2বাৰ MLA জিকিছোঁ, কিন্তু তেতিয়া বিৰোধী দলত মানে কংগ্ৰেছৰ চৰকাৰ আছিল, মই ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক আছিলোঁ। আৰু তাৰপিছত মই MP হ'লোঁ, 3বাৰকৈ MP হৈছোঁ, এবাৰ ৰাজ্যসভা, 2বাৰ লোকসভাৰ। আৰু মই ভাৰত চৰকাৰৰ 3টা বিভাগ, ডাঙৰ ডাঙৰ বিভাগ, পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ, লেবাৰ এণ্ড এমপ্লয়মেণ্ট, ফুড প্ৰচেছিং নিচিনা বিভাগৰ মন্ত্ৰী হ'লোঁ। ডাঙৰ ডাঙৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিসকল নেতা বুলিয়ে ক'ব লাগিব তেওঁলোকৰ লগত কাম কৰিছিলোঁ, যেনেকৈ ভূপেন্দ্ৰ যাদৱজীৰ লগত কাম কৰিছোঁ, মই হৰদীপ সিং পুৰীজীৰ লগত কৰিছোঁ, আমি নৰেন্দ্ৰ সিং টোমৰজীৰ লগত কাম কৰিছোঁ। তো তেনেকুৱা ব্যক্তিৰ লগত কাম কৰিছোঁ আৰু নিশ্চয় যথেষ্ট অভিজ্ঞতা আছে। সেইকাৰণে এই যিটো বিভাগ পাইছোঁ, এই বিভাগবিলাক 2টামান বিভাগ নতুন বিভাগ, নিশ্চয় ষ্টাডি কৰিব লাগিব, মানে আমি জানিবৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু কাম কৰিম। আৰু নিশ্চয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যথেষ্ট অভিজ্ঞতা আছে, তেওঁলোকৰ মাজে মাজে আমি ছাজেশ্যন ল'ম আৰু এই ডিপাৰ্টমেণ্টকেইটাত আমি কাম কৰিম আৰু যাতে এই ডিপাৰ্টমেণ্টবিলাকত ভাল কাম হওক, এইটোৱে আমি আশা কৰোঁ। প্ৰধানমন্ত্ৰীগৰাকী